এতিয়া আচলতে মই ভেটিটো কেনেকৈ প্ৰস্তুত কৰিলোঁ চাওক। তলত এয়া এইখন প্লাষ্টিকৰ ট্ৰেখন পাৰি দিছোঁ। তাৰ ওপৰত এইখন ডাঠ পলিথিনৰ চিট পাৰি দিছোঁ। তাৰ ওপৰত এইবোৰ শুকান পাতবিলাক, কেঁচা বা শুকান পাত এইবিলাক তলত দি দিছোঁ। এয়া দেখিছেনে? তাৰ ওপৰত মাটি দিছোঁ। এয়া মাটি মানে সেই আগৰ পুৰণা মাটিয়ে এই চিটবিলাকত থকা, আৰু তাত থকা যিবোৰ শিপা আছিল এইবিলাক চব এই মাটিৰ ওপৰত আকৌ এচাম মানে মই এইদৰে সেই শিপাবোৰ দি দিছোঁ। পাতবিলাক তাৰ ওপৰত মাটি, তাৰ ওপৰত আকৌ এইদৰে শিপাবিলাক দি দিছোঁ। শিপাবিলাকৰ ওপৰত আকৌ এই চাম মাটি দি দিছোঁ। মানে এইদৰে আকৌ এইদৰে এই শিপাবোৰ আকৌ ঢাকি মাটিয়ে এইদৰে দি দিম। তেতিয়া মোৰ এটা তিয়হৰ কাৰণে এটা ভেটি প্ৰস্তুত হৈ যাব, আৰু মোৰ পকীখনো বেয়া নহয়। এই আচক ঘৰৰ যিখন চাদ আছে সেই চাদখনো বেয়া নহয়। বাৰিষা মই তিয়হ একদম লোমা লোমাই খাব পাৰিম, নহয় জানো? এইদৰে মই এই গোটেই চিটটো মই মাটিৰে কভাৰ কৰি দিম। মই আপোনালোকক দেখাইছোঁহে কেনেকৈ কৰিম। আপোনালোকেও কৰিব এইদৰে, কাৰণ আমাৰ ইয়াত নগৰ বা চহৰত মাটি নাই নহয়, পাবলেই নাই। গতিকে সেই আগৰ পুৰণা যিবোৰ মাটিৰ খেতি কৰিছিলোঁ এইবিলাক আকৌ আনি পেলাই ইয়াৰ লগত মই দি দিম। কাৰণ এতিয়া ইমান বেছি শাক পাচলি নালাগে নহয়। এইবোৰ কবি পালেং কৰা আছিলে, এতিয়া সেয়াটো এতিয়া প্ৰয়োজন নাই। গতিকে সেই মাটিখিনি মই এতিয়া আকৌ ইয়াত দি দিম। গতিকে এইটো এটা মোৰ তিয়হৰ কাৰণে এটা ভেটি প্ৰস্তুত হ'ল। আৰু মই এইদৰে এয়া ঢাকি থৈছোঁ। আচলতে এয়া চাওক, মই ইয়াত ভেন্দি ভেটি তৈয়াৰ কৰি থৈছোঁ। তাত যেনেকৈ কৰিছোঁ তেনেকুৱাকৈ মই এইটো এটা ভেটি মই প্ৰস্তুত কৰি থৈছোঁ। দেখিছেনে? ঢাকি থৈছোঁ সোনকালে গজালি আহিবলৈ। গতিকে মই এইদৰে কৰোঁ। এইবিলাক পালেংবোৰ গুটিবোৰ মানে পুৰঠ হোৱা নাই কাৰণে, কেঁচাই আছে কাৰণে মই এই মাটিবোৰ লোৱা নাই। ল'ম আৰু এই পালেংখিনি মানে যেতিয়া মানে পুৰঠ হ'ব, শুকাব, তেতিয়া মই এই মাটিখিনিও মই লৈ ল'ম। লৈ পেলাই আকৌ জিকাৰ কাৰণে মই এটা ভেটি কৰিম। তাৰমানে জিকা, ভেন্দি, তিয়হ আৰু বডি মানে লেচেৰা মাহ, এই তিনিটা বস্তু লাগেই বাৰিষা কালত খাবলৈ। গতিকে মই প্ৰয়োজনীয় আটাইকেইটা শাক পাচলি কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া মই গুটি আচলতে মই সঁচৰ কাৰণে থৈছোঁ, কঠীয়াৰ কাৰণে। গতিকে আকৌ কিনিবলৈ দৰকাৰ নাই, প্ৰয়োজন নাই। এয়া চব পালেঙৰ গুটি এইবিলাকে হৈ যাব মোৰ। আৰু গতিকে মই এইবিলাক সঁচ ৰখাবলৈ কাৰণেহে এয়া থৈছোঁ। গতিকে ইয়াৰ মাটিখিনি যিখিনি হ'ব সেইখিনি পিছত আকৌ মই জিকাৰ কাৰণে ভেটি কৰিবলৈ লৈ ল'ম। এয়া চাওক, মোৰ তিয়হৰ ভেটিটো সম্পূৰ্ণ হৈ উঠিল। চাওক কিমান সময় লাগিলেনো, এঘণ্টাই নালাগিল জানেনে? গতিকে এইদৰে ভেটিটো প্ৰস্তুত কৰিলোঁ। এতিয়া তিয়হৰ গুটি কেইটামান গুজি থৈ দিম, বাৰিষাটোলৈ হৈ যাব। আহিছোঁ আজিলৈ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু? ভাল লাগিল নে? জনাব আকৌ। আহিছোঁ। ধন্যবাদ।